গাইজ পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া মই যে ওলাই আহিছোঁ মানে যাম আজি কৰবীহঁতৰ ঘৰত আমাৰ গোটেইকেইজনী ছোৱালীয়ে যাই আছে এতিয়া কৰবীহঁতৰ ঘৰত আৰু টমটম মানে আহি আছে আমাৰ এইফালে আহিব বোলে তাৰ কাৰণে এতিয়া জেউতি আৰু মই ৰাস্তালৈ ওলাই যাই আছোঁ জেউতি আহি আছে তালা চালা মাৰি পেলাই মোৰ ৰেডি আগতে হৈছে তাৰ হোৱা নাছিলে তাৰ কাৰণে তাৰ আহি আছে আৰু এতিয়া আমি গৈ আছোঁ ৰাস্তালৈকে টমটমে আছে তো গাইজ একদম প্ৰথমৰ পৰা লাষ্টলৈকে একদম স্কিপ নকৰা কৰি চাব একদম আৰু গাইজ এয়া টমটম আহি পূৰা ৰেডি হৈ আছে আৰু ময়ো আহি পেলাই আগতে বহি ল'লোঁ ঘৰ পালোঁ কিন্তু নঙলাৰ পৰা ফিৰি আহিলোঁগে জানেনে মানে দোকানৰ পৰা কিবা ল'ব লাগিছিল দোকান পাম বুলি দোকান নাপালোঁ ডাইৰেক্ট আহি পেলাই ঘৰে পালোঁ দেখোঁ সেইকাৰণে বোলে নাঙলাৰ পৰা ফিৰি আহিছোঁ কৰবীও আহিছিলে ওলাই কিনে কিন্তু গুচি বোলে আমি আহি আছোঁ দোকানৰ পৰা এতিয়া আমি দোকান বিচাৰিছোঁ এতিয়া পালোঁ দোকানখন তো আমি অলপ কিবা কিবি লৈ লওঁ আৰু গাইজ এয়া দোকানতনো কি আছে বেলেগ একো নাই এয়া ভুজিয়া বিস্কুট চিস্কুট লৈ আমি আহি গ'লোঁ কৰবীহঁতৰ ঘৰত নিমন্ত্ৰণ দেই এই কাৰণে কৰি দিছোঁ তাইও ভিডিঅ' ময়ো ভিডিঅ' আহক আহক চব কথা পাতি মোক বিচনা লাগে তো গাইজ আহি পালোঁ আৰু আহি কেনে বিছনাখনত একেবাৰে চিলিণ্ডাৰ খালী চিলিণ্ডাৰ গাইজ পৰি আছে আৰু এয়া আমাৰ আলহী এতিয়া বহি আছে চবে জিন্স পিন্ধি আহিছে অকল মই ফ্ৰকটো পিন্ধি আৰু তো দেখাই নাছিলোঁ তাই মই লং পেণ্টটোতে গুৰুত্ব দিছোঁ ৰংজা জিন্স এনেকুৱাই ৰংজা জিন্স ফণিতা বোলে ৰংজা জিন্স পিন্ধিছে তই কি আহি কেনে পেক পেকে আছে তো গাইজ আগলৈ চাই ৰাখক পানী দিবচোন আৰু গাইজ এয়া কৰবী আনিছে লালু পিঠা চিৰা এইটো বস্তু খাই ভাল লাগে এইটো নাৰিকলৰ চিৰা খাই পোৱা নাই ভিডিঅ' এই নিচিনা হ'লে কেপচিকাম খান আৰু এয়া কৰবী পুৰা ব্যস্ত হৈ আছে চাহ পানী দিয়া আৰু তোমাৰ অনুভৱ কেনেকুৱা আৰু চাহ খাব হৈছে হাগবা হৈছে প্ৰথমতে পানী খাই বিহু বুলি ক'লে অসমৰ মেইন বস্তু কি পিঠা আৰু লাৰু তো এই বিহুত আহিলেতো পিঠা আৰু লাৰুৱে দিব যদি তেতিয়া কয় যে সুধাই নিকাই দিয়ে বুলি তাই কৈছে আমাক বোলে সুধাই নিকাই দিছে বিহু বুলি ক'লে পিঠা আৰু লাৰুৱে সেয়েতো তই কিয় কৈছা নহ'লে সুধাই দিয়া বুলি আমাৰ অসমৰ মেইন বস্তু হ'ল লাৰু আৰু এয়া চুম্পিৰ ঘৰত গ'লে বোলে নিমখ আৰু চাহ খুৱাই পঠিয়াব ডায়েবেটিছ থকা ঘৰৰ মানুহত যাম তো সেইকাৰণে চেনি তেনি নাখায় সেইকাৰণে নিমখ দিয়া দিব মই যাওঁতে চেনি লৈ যাম টেনশ্যন নল'ব আৰু গাইজ মই চাহ লাৰাই নাই এই প্লেট শেষ হৈ গ'ল চাহ দেচোন তহঁতে আগতে খাই লওঁ মই লাষ্টত খাম তাই আহিবা নাপায় আৰু গাইজ একদম মজা বস্তু এটা আনিছে এয়া চাওক একদম দীঘল চুঙা পিঠা লৈ আহিছে আৰু ইয়াৰ লগতে দৈ লৈ আছে এজন কৰি এয়া চুঙা পিঠাৰ আয়োজন আৰু এয়া ৰাক্ষসনি আগতে মুখত সোমাইছে চাওক চুঙা পিঠা খাব পাই কি হাঁহি এতৰ ৰাক্ষসনিৰ আগতে গ'ল প্লেট চুঙা পিঠা খাব পাই পুৰা একদম হাঁহি দিছে গাইজ 10 টকীয়া আৰু এয়া মই খাই লওঁ দৈ আৰু চুঙা পিঠা খাই কেনে আমাৰ ঠাণ্ডা লাগিছে সেইকাৰণে ৰ'দত বহিব আহিছোঁ এয়া চবে একদম চুঙা পিঠা খাই মোৰ পেটটো লাগে আৰু এইটো তই চিট পোৱা নাই নেকি চিট ডাউন আৰু এইটো কৰবীহঁতৰ মন্দিৰ বনাই আছে নতুন কৰি মানে ৰং চং দিয়া হোৱা নাই আৰু এয়া হ'ল কৰবীহঁতৰ ঘৰ আৰু সন্মানীয় মাননীয় বাইদেউহঁতক বহিব দিছোঁ ধুনীয়া কৰি আলুৱে খাব যায় কি খালি ক চুঙা পিঠা আৰু দৈ আৰু পিঠা কৈ খাইছি
আৰু লাৰু পিঠা কিবা বোলে জাম তই কি কি খালি ঘৰত যায় মই ঘৰত যায় কি খালো চিলি পনীৰ ঘৰত যায় কথাটো কৈছা মাংস খাহী মাংস মাছ ভাত খাৰ তোৰ মুখখানে কয় খাৰ খা বুলি তুমি কি খাইছা ঘৰত যায় ক'ব গৈ গৈছোঁ ঘৰত নাযাওঁ মই পেণ্ডেলত খাইছোঁ খাহী মাংস খাইছোঁ আৰু কি খাইছোঁ মাছ খাইছিলোঁ তাৰপিছত আৰু হাঁহ মাংস খাইছোঁ তুমি ঘৰত গৈ কি খালা আৰু দৈ আৰু চিৰা মুড়ি খালোঁ তুমি কি খাইছা ঘৰত যায় মই আমাৰ পেণ্ডেলতে কি খালি মই ভকুৱা মাছ খাইছোঁ তাৰপিছত হাঁহৰ মাংস মোৰ ফেভৰেট সেইটোতো খামেই ক'ব নালাগে খাচী মাংস মই নাখাওঁ ছাগলী মাংস মই নাখাওঁ ছাগলী মাংস তহঁতে খালি আৰু মই অকল হাঁহৰ মাংস মাছ খাইছোঁ আৰু চাওকচোন এই ঘৰটো যে গৌৰীহঁতৰ পুৰণা ঘৰটো বৰ মৰম লগা বাটাম খোৱা ঘৰ কিন্তু বহুত ধুনীয়া আৰু এই ঘৰটোত মই বহুত শান্তি পাওঁ আগতে আমাৰ এনেকুৱা ঘৰে আছিল কিন্তু বৰষুণ দি পেলাই বানপানী উঠাৰ পাছত আমাৰ সেই ঘৰটো একেবাৰে বেয়া হৈ ভাঙিয়ে থাকিল আৰু কৰবীহঁতৰ মাকৰ পৰা মেখেলা চাদৰ এযোৰ সুধি পেলাই পিন্ধি পেলাই এয়া ফটোশ্বুটত ব্যস্ত হৈ পৰিছোঁ DSLR নহয় দেই বিৰিনাৰ এটা মোবাইল আছে সেই মোবাইলটোত মানে ৰ'দত বৰ ধুনীয়া হয় ফটোকেইখন তাৰ কাৰণে তাৰ মোবাইলতে ফটো আৰম্ভ কৰিলোঁ হেল্ল' কাৰ নাম্বাৰ কোনবা তাৰ হা হা অঁ তহঁতে আহিছ ৰবিহঁতৰ একদম মৰম লগা ঘৰত মই ধুনীয়া কৰি বিচনা চাদৰ বোলে বিচনা চাদৰ পিন্ধি ধুনীয়া কৰি মেখেলা চাদৰ পিন্ধিলোঁ সিহঁতৰ ঘৰতে আহি পেলাই মাকৰ মেখেলা চাদৰ এযোৰ সুধি লৈছোঁ ধুনীয়া কৰি সেই লৈ পেলাই ধুনীয়া কৰি মানে ফটোশ্বুট কৰিলোঁ আৰু আমাৰ কেমেৰামান হ'ল বৰষা বিৰিনা আমাৰ বিৰিয়ানী আমাক ধুনীয়া কৰি ফটো চটো মাৰি দিলে আৰু ভিডিঅ'ও বনাইছোঁ এটা চিকেন বিৰিয়ানী আৰু গাইজ এতিয়া আহিছোঁ মানে এনে গাঁও এখন ফুৰিব আহিছোঁ আৰু কৰবি বোলে কোনোবা খুৰানে কোনোবা ঘৰত লৈ যাব আৰু তাকে আহিছোঁ আমি গোটেইকেইজনী ওলাই গাইজ আৰু গাইজ এয়া হ'ল কৰবীহঁতৰ খুৰাহঁতৰ ঘৰ আৰু চাওকচোন ইমান মৰম মানুহবিলাকৰ সঁচাকৈয়ে কৰবীহঁতৰ ঘৰখনত গৈ বৰ ভাল লাগিলে আৰু গাঁওখনো বৰ মৰম লগা মানুহবোৰো বৰ মৰমীয়াল আৰু এয়া আমাক বিহু বুলি চাওকচোন পূৰা একদম প্লেট ভৰাই বস্তু আনি দিছে আৰু চাহ পানী আনি দিছে আৰু ইয়াতে সৰু এজন টিকলা আছে সি আহি পেলাই মোৰ কোলাখন নিৰাই হ'ল আৰু এয়া আমি চাহ পানী খালোঁ খাই পেলাই অলপ সময় বহি কথা বতৰা পাতি আমি খুৰাহঁতৰ ঘৰৰ পৰাও ওলাই গুচি আহিলোঁ আৰু এতিয়া গৈ আছোঁ আমি কৰবীহঁতৰ ঘৰলৈ প্লাষ্টিক লৈ পলিথিন লোৱা কৰি মাৰ নাই এই দুদিনে সময় বেগন মানে 4:30-5 তাৰিখ গুচি যোৱাৰ পিছত ইমান হৈ নাই আৰু এনেও মানুহৰ ঘৰত এতিয়া লাৰু পিঠা থাকিব মানুহৰ ঘৰত যোৱাৰ লগে লগে চাহ তাহ ওলাই দিব লগতে পিঠা তাৰপিছত আমি প্লাষ্টিকত ধুনীয়া কৰি সোমাই ল'ম কাৰণ একেদিন কিমান পিঠা খাম আৰু আমি নেকি মাহটো দি খাম যেতিয়া পিঠা শেষ হ'ব তেতিয়া খাব মন যাব না তেতিয়া খাম আৰু তেতিয়া খাম সেইটোৱে ভাল আৰু এবাৰ ভাত খাম যাই না হাঁহৰ মাংস দি খাম বুলি আহিছিল পুৰা দাঁত চাত ঠাণ্ডা আহিছে খালো মই চাফা কৰি খালো এই কৰবীহঁতৰ খুৰাহঁতৰ ঘৰত গ'লো ইমান বস্তু ওলাই দিছে আৰু লাষ্টত কৈ বোলে চুঙা পিঠা ওলাই দেও চুঙা পিঠা এই চুঙা পিঠা খাই কেনে আৰু ভাত খাব ধৰিম আৰু নাখালোঁ চাহ পানী দিলে ধুনীয়া কৰি খালোঁ খাই পেলাই এতিয়া আমি কৰবীৰ ঘৰত গৈ আছোঁ এতিয়া ভাত খাব যাম ভাত খাম আৰু ইফালে দিছিল যে নিমন্ত্ৰণ এয়া দোকানত যাওঁতে আমি দোকানত যে গৈছিলোঁ তাতেও কৈছিলে যাবৰ কাৰণে এতিয়া সময় এনে যাওঁতে মাত দি থৈ যাম আৰু একবাৰ আৰু পেটত জাগা নাই পেটত জাগা নাই এতিয়া ভাত খাম দে গাইজ এয়া কৰবীয়ে ভাত দি আছে এয়া হ'ল হাঁহৰ মাংস দিছে আৰু জেউতি যা তোৰ কাৰণে পাতখানে ৱেইট কৰি আছে চুম্পি ৰখাৰ চিষ্টেম নাই আৰু ডাইৰেক্ট মাৰিছে আৰু এইটো চাওঁ জলকীয়া পাগল জলকীয়ালৈ গোন্ধ চাই আছে
আৰু এয়া হ'ল মাংস মাছ দালি কেনে কৰিব দিছে ইয়াতে এই ইয়াতে দি দিয়ক দি নিমখ বিলনি কৰবি একো কাম কৰা নাই অকল নিমখ বিলা পাইছে গাইজ আমি ভাত পানী খাই উঠিলো আৰু এতিয়া আমি চবে ঘৰা ঘৰি মানে ৰুমত যাব আৰু খুৰা কৰবি গেলি খাক তই আৰু এইটো কৰবিৰ মাকক মাতি দিলো তামোল কাটি আছে বাই বাই তামোল নাখাব আৰু নাখাওঁ বাই বাই যাওঁ তো গাইজ এয়া আমাৰ টমটম আহিছে টমটম ৰখি আছে পুৰা বাই বাই টাটা তো গাইজ কৰবিহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু সিহঁতেও গ'ল এইফালে চুপিহঁতো গ'ল সিহঁতৰ ৰুমত আৰু জেউতি আৰু মই আহি গ'লোঁ আমাৰ ৰুমত আৰু এতিয়া এই পকা লগাই থৈ যোৱা বিছনাখন ভাল কৰোঁ আৰু ভাল কৰি পেলাই ভৰি হাত ধুওঁ অলপ ফ্ৰেছ হৈ পেলাই শুই যাওঁ আৰু আজি যিহেতু 2টা শ্ব' হোৱাৰ কথা আছে তাৰ কাৰণে অলপ ৰেষ্ট লৈ লওঁ আৰু তো গাইজ আগলৈ চাই থাকক দেই আৰু গাইজ গধূলি 5:30 বজামানত উঠিলোঁ উঠি পেলাই মই ৰেডি হ'লোঁ যিহেতু পূৰা মেকআপ চেকআপ কৰিলে আৰু আহি গ'লোঁ পেণ্ডেলত আৰু আজি আমাৰ ছেকেণ্ড নাইট হ'ল আৰু আজি আমাৰ নাট আছে মেডাম মেনকা আৰু এয়া আমাৰ নাটক আৰম্ভ হৈ গ'ল খোজকাঢ়ি আহিবলৈহে মোৰ ভাল লাগে কিমান সপোন দেখি থাকো মই যেতিয়া কিমান ভাল পাওঁ তেওঁ মোক ভাল পায় নে নাপায় নে তেওঁ মোক ভাল পাওঁ বুলি ক'বলৈ লাজ কৰে চবেই মোক বেঙি বুলি মাতেতো সেইকাৰণে লাজু পাব পাৰে দেচোন নহ'লেও নাজো ৰাজু তই সুধি দিবি বুজিছ তেওঁ মোক ভাল পায় নে নাপায় সুধিবি নে নাই ক তেওঁ মোক সপোন দেখিলে না সেইটো সুধিবি দেই আৰু তেওঁ মোক কেতিয়া ভাল পাওঁ বুলি ক'ব সেইটো সুধিবি দেই আৰু সুধিবি তই আৰু একো সুধিব নোৱাৰো মই যদি বেগা হয় বেগা মানুহৰ ইমান কথা মনত নাথাকেতো মনত দেখিবলৈ গ'লে এই মনটোৱে কষ্ট পায় কাটি দিয়ে মনটো কি আছে ৰাজু